নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি লাষ্ট দুটা পাৰ্ট কৰিলোঁ DSS PIQ পেপাৰখনৰ পৰা হয়নে। তো এটা পাৰ্ট লাষ্ট বাকী আছে ইংলিছৰ, সেইটো আমি নেক্সট ভিডিঅ'ত লৈ আনিম। আজি আপোনালোকৰ কাৰণে আমি মক টেষ্ট লৈ আনিছোঁ। গতিকে ইয়াত আমাৰ 25টা কুৱেশ্যন আছে। তো আপোনালোকে 25টাৰ ভিতৰত কেইটা শুদ্ধ কৰিব পাৰে আমাক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। 25 আউট অফ আপোনালোকে কিমান মাৰ্কছ পায় আমাক জনাবলৈ নাপাহৰিব। পৰীক্ষাৰ আগত এনেকুৱা ধৰণৰ মক টেষ্ট দি থাকিলে আপোনালোকৰ প্ৰেক্টিছ হ'ব বুলিহে আপোনালোকৰ কাৰণে মক টেষ্ট আনিছোঁ। গতিকে মাৰ্কছটো জনাবই। তো আমাৰ প্ৰথমটি প্ৰশ্ন হৈছে হুইচ ৰিভাৰ ফ'ল'জ থ্ৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়। আজি আমি আপোনালোকক একো এক্সট্ৰা এক্সপ্লেনেশ্যন নিদিওঁ, অকল মক টেষ্ট হয়। গতিকে মেইন হৈছে আপোনালোকৰ মাৰ্কছটো। তো কোনটো হ'ব আমাক উত্তৰ দিবলৈ চেষ্টা কৰক। Yes, the correct answer is option number C, ব্ৰহ্মপুত্ৰ ৰিভাৰ। অ'কে, তাৰ নেক্সটলৈ গৈছোঁ আমি। হোৱাট ইজ আছামছ ৰেংক বাই এৰিয়া এমং দ্য ষ্টেট অফ ইণ্ডিয়া। অসমৰ ৰেংক কিমান মাটিকালিৰ ভিত্তিত ইণ্ডিয়াৰ ভিতৰত সুধিছে, ঠিক আছে। ষ্টেটৰ ভিতৰত কিমান অসমৰ ৰেংক। তো কি হ'ব আমাৰ ইয়াত 14, 15, 16 আৰু তলত আছে 17। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে আমাক দিয়ক। 14, 15, 16 নে 17? Yes, the correct answer is option number C, 16। আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰে মাৰি ল'ব পাৰে। দ্য কাৰেক্ট আনচাৰ 16। অ'কে, তাৰ নেক্সটলৈ গৈছোঁ। হু ইজ দ্য আছামিজ অথৰ অফ কেতেকী। কেতেকী নামৰ গ্ৰন্থ কোনজন অসমীয়া লেখকে লিখিছে। উত্তৰ দিয়াৰ চেষ্টা কৰিব। কোনটো হ'ব কেতেকী। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, ৰঘুনাথ চৌধুৰী। অ'কে, ৰঘুনাথ চৌধুৰী। আপোনালোকে কিমান মাৰ্কছ পালে হিচাপ কৰি থাকক। তাৰপিছত অসমীয়া সাহিত্যৰ ৰঘুনাথ চৌধুৰী কি উপাধিৰে জনাজাত। কি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক কওক। কবিগুৰু, বিহগী কবি, ৰোমান্টিক কবি নে প্ৰকৃতি কবি। কি হ'ব। Yes, the correct answer is option number B, বিহগী কবি। আজি আমি অকল 25টা কুৱেশ্যন আলোচনা কৰিম, একো এক্সট্ৰা আপোনালোকক এইটো ভিডিঅ'ত ডিটেইলছ নিদিওঁ, কাৰণ এইটো অকল মক টেষ্ট। আজি আপোনালোকৰে অকল টেষ্ট হ'ব, ঠিক আছে। তাৰ নেক্সটলৈ গৈছোঁ। When was IIT গুৱাহাটী ষ্টাব্লিছ। গুৱাহাটীৰ IITখন কেতিয়া ষ্টাব্লিছ কৰা হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে। কি হ'ব। Yes, the correct answer number B. অ'কে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰ নেক্সটলৈ গৈছোঁ আমি। মৌলিক অধিকাৰক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোনে কৈছে। আমাৰ ইয়াৰ শুদ্ধ উত্তৰ দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, BR আম্বেদকাৰ হয়নে। মৌলিক অধিকাৰক তেখেতে সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে। মেইনলি কোনটো আৰ্টিকেলক কৈছে, আৰ্টিকেল 32। এইটো আপোনালোকক কৈ দিছোঁ, ইম্পৰ্টেণ্ট হয় আৰু এইটো জনাটোও দৰকাৰ, কাৰণ ডাইৰেক্ট মৌলিক অধিকাৰক নাহি কিনে আৰ্টিকেলটো আপোনালোকক দি দিব পাৰে। তো আৰ্টিকেল 32 আৰু এইটো হৈছে ৰাইট টু ৰেমেডিছ। অ'কে, অধিকাৰটো হৈছে ৰাইট টু ৰেমেডিছ। তাৰ নেক্সটলৈ গৈছোঁ আমি। ইয়াত তলত লিখাই আছে বাৰু, আপোনালোকে এইখিনিও যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰে মাৰি থ'ব পাৰে। ইয়াত ৰাইট টু ৰেমেডিছ বুলি লিখা নাই, ৰাইট টু ৰেমেডিছ। অ'কে, তাৰ নেক্সটলৈ গৈছোঁ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনটো। উত্তৰ পূব ভাৰত অৰ্থাৎ নৰ্থ ইষ্টৰ কথা কৈছে, কোনটো হ'ব। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, নামদফা ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে, অৰুণাচলত আছে, ৰাইট, অৰুণাচল। তাৰ নেক্সটলৈ গৈছোঁ। আণ্ডাৰ হুইচ আৰ্টিকেল কেন ষ্টেট ইমাৰ্জেঞ্চি বি ইম্প'জড ইন ইণ্ডিয়া। আপোনালোকক ষ্টেট ইমাৰ্জেঞ্চিও দিব পাৰে বা প্ৰেচিডেণ্ট ৰুল দিব পাৰে। গতিকে কোনটো দিয়ে ঠিক নাই, তো কোনটো আৰ্টিকেল হ'ব আমাক কওক। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 56। অ'কে, অপশ্যন নম্বৰ 56 ইজ দ্য কাৰেক্ট আনচাৰ। তাৰ নেক্সট। When is Rhino Day observed in India? ৰাইনো দিৱস কেতিয়া পালন কৰা হয়, অৰ্থাৎ গড় দিৱস। কি হ'ব উত্তৰ।
আপোনালোকে কিটো শুদ্ধ উত্তৰ দিছে Yes, the correct answer is option number A, 22 September. 22 September. Screenshot মাৰি ল'ব তাৰ পিছৰ প্ৰশ্ন Which party from first non-Congress government এইখিনিতে আপোনালোকক মই ফাৰ্ষ্ট পাৰ্টত কৈ দিছিলোঁ non-Congress governmentৰ কথা যে প্ৰথম non-Congress governmentটো কোনে কি কৰিছিলে মনত আছে না আপোনালোকৰ এটো কমেন্টত ক'বচোন অপচন মই চাই লওক প্ৰথম non-Congress governmentটো কোনটো non-Congress government party ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব জনতা পাৰ্টি ৰাইট জনতা পাৰ্টি ইজ দ্য কাৰেক্ট আনসাৰ স্ক্ৰিনশ্বট এটা যদি মানিব বিচাৰে মাৰি লওক হল তাৰ নেক্সটলৈ গৈছো আপোনালোকে এতিয়ালে 10টাৰ ভিতৰত কেইটা শুদ্ধ কৰিলে বাৰু তাৰ পিছৰটো চাওক Who known as the architect of Indian Constitution Indian Constitutionৰ architect বুলি কাক জনা যায় কি হ'ব The correct answer is option number B right B.R. Ambedkar What is the term of Lok Sabha under a normal circumstance Lok Sabhar tenure কিমান হদিছে আমাক ইয়াত কিমান টাইমলৈকে লোক সভা থাকে 5 years right যদি লোক সভাখন আগতে যদি ভংগ নহয় তেনেহলে কিমান বছৰলৈকে থাকিব 5 বছৰলৈ 5 years তাৰ পিছত বিশ্বৰ আটাইতকৈ উচ্চ জলপ্ৰপাত কোনটো অৰ্থাৎ হাইয়েষ্ট ওয়াটাৰফল ওয়াৰ্ল্ডৰ কোনটো কি হ'ব Yes the correct answer is option number A Angel Falls right Turn next Which mountain is known as the highest peak in the world highest peak in the world question more important ana hoise gotike apnaloke শুদ্ধ উত্তৰটো দিয়াৰ চেষ্টা কৰিব কোনটো হ'ব বিশ্বৰ আটাইতকৈ উচ্চ শিখৰ The correct answer is option number C Mount Everest okay Mount Everest লিখি থওক ইয়াত সবৰে কনফিউজন লাগিব পাৰে গতিকে দুনিয়াকে নোটছ খিনি বনাই কিনে থৈ দিব আৰু উত্তৰটো শুদ্ধকে দিয়াৰ চেষ্টা কৰক তো ইয়াত আমাক কৈছে which river in China is also known as Yellow River এই তলৰ অপচনসমূহৰ ভিতৰত কোনটো নদী Yellow River বুলি জনা যায় আৰু এইখন ক'ত আছে চাইনাত আছে ওকে কোনটো নদী হ'ব Yes the correct answer is option number B okay Huanghe নদী স্ক্রিনশট যদি মাৰিব বিচাৰে মাৰি ললে নিশ্চয় তাৰ নেক্সট Which organization provide loan to developing countries কোনটো অৰ্গানাইজেচনে World Trade Organization WHO World Bank নে UN কোনটো অৰ্গানাইজেচনে ডেভেলপিং কান্ট্ৰি যোনবিলাকে ডেভেলপ কৰি আছে কান্ট্ৰি বিলাকক পৰিজনত লোন প্ৰভাইড কৰে কোনটোৱে কৰে কি হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ The correct answer is World Bank right তাৰ নেক্সট বিশ্বৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি কোনটো হ'ব কি হ'ব Yes the correct answer is বিশ্বৰ সুধিছে গতিকে সাহাৰা মৰুভূমি right তাৰ নেক্সট মিডনাইট সান মধ্যৰাতিৰ সূৰ্য দেশ বুলি কোনটো দেশক জনা যায় আমি কি পালো ল্যান্ড অফ ৰাইজিং সান আমি পালো হয়নে আগৰ ভিডিঅ' তো মিডনাইট সানটো আহে গতিকে কি হ'ব উত্তৰ দিয়াৰ চেষ্টা কৰিব Yes the correct answer is option number B Norway okay Norway is the correct answer Norway তাৰ next What is the capital of Kazakhstan Kazakhstanৰ capital কোনটো Yes the correct answer is option number B Nur Sultan okay এটো কিবা আপোনালোকক নুৰ সুলতান বুলি নিদি আস্থানা বুলিও দিব পাৰে আস্থানা বুলিও দিব পাৰে গতিকে এই দুটা আপোনালোকে নোট কৰি থওক Where is Sri Surya Pahar located Sri Surya Pahar ক'ত আছে অসমত গুৱাহাটী তেজপুৰ গোৱালপাৰা নে শিলচৰ কি হ'ব The correct answer is কি হ'ব গোৱালপাৰা right গোৱালপাৰা is the correct answer 20টা হল আপোনালোকে ইতিমধ্যে 20টাৰ ভিতৰত কেইটা পাইলে তাৰ নেক্সটলৈ গৈছো বাৰু
Which Indian empire is known propagating Buddhism across India? এছিয়াৰ ভিতৰত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰা ভাৰতীয় সাম্ৰাজ্য কোনটো? বুদ্ধ ধৰ্ম কোনটো সাম্ৰাজ্যই প্ৰচাৰ কৰিছিলে? মৌৰ্য, গুপ্তা, মোগল, চোলা। কোনটো হ'ব? Yes, the correct answer is option number A, Maurya Empire. কোনে কৰিছিলে? কোনে কৰিছিলে? অশোকে কৰিছিলে ন, অশোকা। এটো লিখি থওক। তাৰ নেক্সট, What is the highest mountain range in Assam? Highest mountain range in Assam কোনটো? কোনটো? The correct answer is option number C, Borail Range. Okay, Borail Range is the correct answer. তাৰপিছত, Who founded Brahmo Samaj? Brahmo Samaj কোনে ফাউণ্ড কৰিছিলে? A major social reform movement in India. Brahmo Samaj কোনে ফাউণ্ড কৰিছিলে? এইবিলাক নিশ্চয় আহে, ব্ৰহ্ম সমাজ আহে, হয়নে? তো কোনে হ'ব? The correct answer is option number B, Raja Ram Mohan Roy. লিখি থওক, Raja Ram Mohan Roy. তাৰ নেক্সট, Where was Madhavdev born? মাধৱদেৱৰ জন্ম কোন ঠাইত হৈছিলে? কি হ'ব? লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড় নে বৰপেটা? মাধৱদেৱৰ জন্ম হৈছিলে লখিমপুৰত হৈছিলে। লখিমপুৰৰ ক'ত হৈছিলে? লখিমপুৰৰ বালিগ্ৰামত হৈছিলে। এইটো লিখি থব, লখিমপুৰৰ বালিগ্ৰাম। অ'কে, লখিমপুৰৰ বালিগ্ৰামত হৈছিলে। কিমান চনত হৈছিলে লখিমপুৰৰ বালিগ্ৰামৰ? কিমান চনত হৈছিলে? 1489। 1489ত লখিমপুৰত হৈছিলে। আমাৰ শেষৰটি প্ৰশ্নলৈ গৈছোঁ। শেষৰ প্ৰশ্নটি হৈছে, Which is the smallest country in the world by land area? Land area হিচাপে smallest country খন কোনখন? কি হ'ব? উত্তৰ দিয়ক শেষৰটি প্ৰশ্ন। ইয়াৰ উত্তৰটো আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, আমি 25টা কুৱেশ্যন লৈ আনিছিলোঁ আপোনাৰ কাৰণে। আপোনালোকে 25ৰ ভিতৰত কেইটা শুদ্ধ কৰিলে এইটো আমাক জনাব কমেণ্টত, আৰু ইয়াৰ উত্তৰটো আমাক আপোনালোকে কমেণ্টত জনাব নিজৰ মাৰ্কছৰ সৈতে। ঠিক আছে, গতিকে আপোনালোকে টেষ্টত কিমান পালে আমাক জনাব, আৰু নেক্সট আমি অতি সোনকালে পাৰ্ট 3 লৈ আনিম পেপাৰখনৰ, আৰু এনে ধৰণৰ মক টেষ্টবিলাকো লৈ আনিম। যদি আপোনালোকে আমাৰ চেনেলটোত নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।